জ্ঞান হান্ধানী সত্ৰৰ পৰম শ্ৰদ্ধাৰ আমাৰ পাঠকশীল বাপগৰাকী মোক এই অনুষ্ঠানলৈ মোবাইল যোগে আগবঢ়াই অনা কিৰণ গগৈ আইগৰাকী, এই অনুষ্ঠানত থকা বাপ বান্ধৱ সমস্ত, ভক্তি মাতৃ আই সমস্ত, পৰম মংগলময় দিন আপোনাসৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছো। আৰু আৰম্ভণিতে মহাপুৰুষ মাধৱদেৱৰ এজোপা ঘোষাৰে আমি শুভাৰম্ভ কৰিব বিচাৰিছো। আই এভৱ সাগৰে মজি নাৰায়ণ, আতুৰ ভৈলয় পাৰ, বিনয় অনাথক তুমি কৃপাময়, চৰণে কৰাই উদ্ধাৰ। ৰাম চৰণে কৰাই উদ্ধাৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বাপজনাৰ সেৱা ভাগি আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰিছে। প্ৰভু ভগৱন্ত নিশ্চিন্ত ৰূপে গ্ৰহণ কৰি বাপজনাক কৃপা কৰিব। কৃষ্ণ কৃষ্ণ হৰি অ ৰাম কৃষ্ণ বা কৃষ্ণ কৃষ্ণ। ইয়াত ভাগৱতৰ দশম স্কন্ধৰ আদি চোৱাৰ সান্দীপনী মুনি গুৰু দক্ষিণা। সান্দীপনী এজন মুনি, এই কাশীৰ ওচৰত অৱন্তিপুৰত তেওঁৰ আশ্ৰম। তেওঁ সৰ্বশাস্ত্ৰ বিশাৰদ আৰু তেওঁৰ পুত্ৰ এটিক পঞ্চজন নামে দৈত্য এটাই হৰণ কৰিছিল। আৰু এই পঞ্চজনজনক পৰা আচলতে শিষ্যৰ পৰা গুৰু ঋণ বেলেগ একো বিচৰা নাই, পুত্ৰটো বিচাৰিছে। ইয়াত আগৰ পদজোকাত কৈছে, হে গুৰু পত্নী খেদ এৰিয়ক, আনি দিব অৱশ্যে তোমাৰো মৰা পোক। পুত্ৰৱতী আমাকো পঢ়াইলে হবে শাস্ত্ৰ, গুৰু ঋণ খুজিবাক লাগৈ ভৈলে ছাত্ৰ। মই আপোনাসৱৰ পৰা সকলোখিনি পালো, এতিয়া গুৰু ঋণ খুজিব লাগে। গতিকে তোমালোকৰ মনৰ খেদ দূৰ কৰা। মৰা পোক, আচলতে এই সংসাৰ ক্ষেত্ৰত আমি সকলো মৰা। আমাৰ তাত কোনোবা এটাই ৰমণ কৰি আছে, আৰু এই ৰমণ কৰ্তাজনৰ কাৰণে এই ৰমণ কৰ্তাজনেই হল ঈশ। তাকে আমাক গুৰুজনাই কলে, ঈশ স্বৰূপে হৰি হব ঘটে বৈঠ, জৈচন গগন ব্যাপী। তেওঁ কৃপা কৰি আছে কাৰণে আমি ধৰাধামত এনেকৈ আছো। গতিকে সংসাৰত মানুহ মৰে নিজৰ কৰ্মৰ ফলত। এই লৰাইও কৰ্ম কৰিছে, কত মৰিছে? সমুদ্ৰত। চৰাচৰ জগতখন ভৱ সমুদ্ৰ। আৰু যদি এনেকৈ ভাবে যে মৰা সন্তান এটাক আকৌ আনি দিলে জীয়াই নে, কেতিয়াও হব নোৱাৰে। তাৰমানে আমি মৰাবিলাকক জীয়াইছে, কৃপালু গুৰুজনে আমাক জীয়াই তুলিছে। আমিও আচলতে মৰায়ে। এই ল'ৰাজনো নিজৰ কৰ্মফলৰ কাৰণে তেওঁ মৰি আছে। গতিকে পিতৃ মাতৃ হিচাপে, গুৰু পত্নী হিচাপে খেদ কৰি তেওঁলোকে কৈছে, আৰু এওঁলোকে কৈছে যে কোনো ভয় নাই, আমি আনি দিম। গুৰুক প্ৰণামী পাছে, পাছে কাশী দুয়ো ভাই, হাতী কাশী ওলাল, ৰথে চৰি লৰি গৈলা ঘোঁৰাক ডকাই। জীৱন এখন ৰথ, মন হল ঘোঁৰা। এই ঘোঁৰাই দি তেওঁলোকে কলৈকে গৈছে? প্ৰভাসৰ পথে দুয়ো বীৰয় অনুক্ৰমে। তেওঁলোক বীৰ। কেনে বীৰ? তেওঁলোকক ইয়াৰ আগত কিন্তু এটা কথা কৈ গৈছে, তেওঁলোকে ৬৪ কলা গুৰুৰ পৰা লাভ কৰিছে। তাৰমানে তেওঁলোকে ব্ৰহ্মচাৰী, আত্মদৰ্শী, বায়ক, গায়ক, সাৰজ্ঞ, তাৰপিছতে প্ৰগতিবাদী,
উৎসাহী, উদ্যমী, দৃঢ় সংকল্প, ছেদনলোভী, দয়ালু, তাপস, বৈৰাগী, ধীৰ, গম্ভীৰ, শীলৱান, শৌচাচাৰী, শিল্পী, কৌশলী, দাতা, পথপ্ৰদৰ্শক, সত্যবাদী, অহিংসুক, জনপ্ৰিয়, দূৰদৰ্শী, নিৰপেক্ষী, উপাসক, সাধক, অধ্যৱসায়, যাজক, জ্ঞানী, বাকসিদ্ধ, সৎ, ব্ৰতধাৰী, সুন্দৰ। এনেকুৱা ধৰণে 64 কলাৰ অধিকাৰী। গতিকে এই 64 কলাৰ অধিকাৰী দুইজনে ৰথ লৈ পেলাই তেওঁলোকে দেৱতাৰ উত্তম, আমি ঘোষাতেই পালো, দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰ প্ৰণাম। সংসাৰত দেৱতা বহুত আছে, এই দেৱতাবিলাকৰ স্ৰষ্টা দ্ৰষ্টা কোনজন? সেইজন। গতিকে তেওঁলোক উত্তমৰ উত্তম, তেওঁলোকৰ শৰীৰৰ কান্তি আতি কৰন্ত প্ৰকাশ, সৰ্বজ্ঞল, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ উজ্জ্বলতা কান্তিয়ে পোহৰ কৰি ধৰিছে, দেখন্তে মনত মিলৈ পৰম উল্লাস। দেখিলেই যেন চমৎকাৰ লাগি যায়, আনন্দিত হয় সকলো, উল্লাসিত হয়, সুকুমাৰ ধীৰ বীৰ পৰম গম্ভীৰ। কুমাৰ কাল, যৌৱন আৰম্ভ হব আৰু। গতিকে প্ৰতিটা তেজৰ ধমনীত ধীৰতা আছে আৰু বীৰত্ব আছে, সেইবুলি তেওঁলোক চঞ্চল নহয়, পৰম গম্ভীৰ, কত বুলি পাইলা গৈ সাগৰৰ তীৰ। তেওঁলোক এনেকৈ গৈ গৈ এই ভৱ সমুদ্ৰৰ সাগৰখনৰ তল ওচৰ পালেগৈ। তেওঁলোকে সাগৰখন চাইছে, কাৰণ সাগৰৰো দ্ৰষ্টা স্ৰষ্টা স্বয়ং ভগৱন্ত। গতিকে সাগৰৰ ওচৰলৈ যোৱাৰ লগে লগে সাগৰ কিন্তু চমকিত হৈছে, ইয়াৰ পিছত সেইখিনি পাব। কৃষ্ণ বাপ এতিয়া পঢ়ি যাওক। কৃষ্ণ এৰা মুতলয় দৌৱাতি প্ৰবত আকাৰ, বায়ুৰ আন্দোলে মহা চমৎকাৰ, কুম্ভীৰ মগৰ গ্ৰাহ হংসৰে প্ৰকটে, জনে কম্বিল যেন সাগৰৰ তটে, আহিলা জগত গুৰু দেখি হিন্দুৰাজ, লয়া ৰত্ন সম্বিত একনয় বইলা বাজ, ইৰাম পাদ্যৰ গদিয়া দুইখু উচিলা হাদৰে, কৰিলন্ত তুতি পৰি অপত আগৰে, মাধৱে বুলন্ত উবা শুনিও সাগৰ, গুৰুৰ পুত্ৰক আনি দিও কতৰ, ৰাম তোমাৰ জলতে হিতু তল গৈয়া আছে, শুনি হিন্দু কৰ জুৰে বিনাৱন্ত পাছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াত উঠলয় ঢৌ আতি পৰ্বত আকাৰ, এই সংসাৰ ভৱ সমুদ্ৰত বহুত ঢৌ আহে,
কিছুমানে এই ঢেউ সহিব নোৱাৰি বাগৰি পৰে, কিছুমানে ঢৌ অতিক্ৰম কৰি আগবাঢ়ে। বায়ুৰ আন্দোলনে মহা উৰ্মি চমৎকাৰ। আৰু এই ভৱ সমুদ্ৰখনত আন্দোলিত হয় আৰু সেইবোৰ দেখি চমৎকাৰ। এই ভৱ সমুদ্ৰত কুম্ভীৰ মগৰ গ্ৰাস সকলো সঞ্চাৰ প্ৰকটে। গতিকে আমাৰ এই দেশটোৰ ভিতৰতে কুম্ভীৰ মগৰ গ্ৰাস এইবিলাকে সঞ্চাৰ কৰি থাকে, ইহঁতে বিচৰণ কৰি থাকে। কিবা এই বৰি বাপৰ মৈতটো গতিকে খোলা বন্ধ কৰি থওক। কৃষ্ণ কৃষ্ণ। হয়, এই গতিকে বৰি বাপ ইয়াত এই খন্তেক সময় ৰৈ কোনোবাই কিবা কয়। হেৰি এজনে মিউটটো বন্ধ কৰি থব লাগে, তেতিয়া আপোনাৰ মাতষাৰ ভালদৰে শুনা যায়। আমাৰ বৰি বাপৰ খোলা আছিলে, সেইটোকে কৈ আছিলো। কৃষ্ণ। নাই, ফোন আপুনি বিলাক অহা নাই, প্ৰত্যেকৰে সেইটো বেলেগ বেলেগ হৈ গৈছে। হয় হয় কৃষ্ণ। গতিকে এই কুম্ভীৰ মগৰ দেহটোৰ ভিতৰতে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, ঈৰ্ষা, অসূয়া ইহঁতে সঞ্চাৰ কৰি থাকে। খনেকত অম্ভিল যেন সাগৰৰ ততে তেওঁলোক তাত জিৰণি লয়। আৰু ইয়াৰ পিছত বাপৰ বাকীখিনি অহা নাই। মই এটা মনতে ভাবি ললো যে আখিলা জগত গুৰু দেখি সিন্ধুৰাজ। জগতৰ গুৰু কোন? জগতৰ গুৰু কৃষ্ণ। তেওঁ জানিলে যে মোৰো পিতৃ, মোক জন্ম দিওঁতাজন হিন্দু বুজি পালে, হিন্দু ৰাজে। আৰু সেইকাৰণে তেওঁ আগবাঢ়ি আহিল। কেনেকৈ? ৰত্ন সমৃত তেখনে ভৈলা বাজ। কি ৰত্ন উলিয়াইছে? নাম ৰত্ন। তেওঁক যেতিয়া নামেৰে মাতিলে যে প্ৰভু আহিছে, গতিকে পাদ্য অৰ্ঘ দিয়া দুইক পুজিলা সাদৰে, কৰিলন্ত তুতি পৰি শপত সাগৰে। তেওঁ দণ্ডাৱত হৈ গল। যিজনে এই সাগৰৰ সৃষ্টিকৰ্তা, যিজন মোৰ পিতৃ, যিজন জগতৰ গুৰু, যি অনাদিৰ আদি কাৰণৰ কাৰণ আদি নিৰঞ্জন নাৰায়ণ, যিজন ভগৱন্ত, যাৰ শ্ৰী যশ ঐশ্বৰ্য বীৰ্য বিজ্ঞান বৈৰাগ্যৰে সমৃদ্ধ, সেইজন আজি মোৰ ওচৰত। গতিকে আজি মই পৰম সৌভাগ্যৱান। এই বুলি পেলাই কৰিছে, ওচৰ চাপিছে। ইয়াৰ পিছত মাধৱে পঢ়ি যাওক। দুটা দুটা কৃষ্ণ বা কৃষ্ণ কৃষ্ণ। এই রাম মুনিও স্বরূপে প্রভু জগতর স্বামী, হিতু গুরু পুস্তক নানিলু হরি আমি। আশ্রয়ত্য মহাদুষ্ট গোটেক অসুর, পঞ্চজন নামে দৈত্য পরম দণ্ডুর। মুহুর জলতে পুরই শঙ্করু পদরি, তজু গুরু পুস্তক এহিয়ে নীলে হরি। যেন লাগে করা দেব প্রভু দিলু জান, সমস্তরে হাকি তুমি আপনি প্রমাণ। কৃষ্ণ। রাম সাগৰৰ বাণী হেন মুনিতাৱক্যনে, ইলন্ত জলত ভূৰ নামি নাৰায়ণে। শান্ত দিশ পাক আতি আস্ফুত কৰিয়া, উজ্জৰিল জল জন্তু
পলাই পাত দিয়া কৃষ্ণ কৃষ্ণ মাধৱে বলন্ত বা শুনিও সাগৰ গুৰুৰ পুত্ৰক আনি দিয়ক সত্তৰ তোমার জলতে শীতর তল গৈ আছে শুনি হিন্দু করজোরে বিনা অন্ত পাছে নিজক অপরাধী অপরাধী লাগিছে মোৰ ওচৰত কি গোচৰ আহি পৰিলে জগতৰ গুৰুজনাই সি মোক কৈছে মোৰ তাত মই হৰণ কৰিছো শুনিও স্বৰূপে প্ৰভু জগতৰ স্বামী শীত গুৰুপুত্ৰ নানিল হৰি আমি যদিও মোৰ ওপৰত এইটো দিয়া হৈছে অভিযোগ মই হৰণ কৰা নাই আচৰিত মহাদুষ্ট গোটেক অসুৰ এই ভৱ সমুদ্ৰত এই দেহটোৰ ভিতৰত এটা অসুৰ আছে তাৰ নাম হল পঞ্চজন তেজ মৰুদম এই পঞ্চভূতিৰে পাঁচটাই সমানে দৈত্যৰ দৰে দণ্ডুৰ সিহঁত গতিকে পঞ্চজনৰ নামে দৈত্য পৰম দণ্ডুৰ কি সাংঘাতিক কিহৰ কাৰণে ইন্দ্ৰিয় বিলাকক সি দমন কৰিব নাজানে এই পঞ্চজন হল এজন অসুৰ তেওঁ কোন হিৰণ্যকশিপুৰ পুত্ৰ সম্ৰাটৰ ঔৰসত ক্ৰুটিৰ গৌৰৱ মানে গৰ্ভত এই অসুৰৰ জন্ম এওঁ শংখৰূপ ধৰি সাগৰত বাস কৰে আৰু অলপ পিছত দেখাব তেওঁ শংখ বধ কৰিব তাৰমানে এই যি শংখৰূপ ধৰি আছে পঞ্চজনে হিৰণ্যকশিপুৰ পুত্ৰ সম্ৰাটৰ ঔৰসত ক্ৰুটিৰ গৰ্ভত তেওঁৰ জন্ম গতিকে আসুৰিক বিদ্যাটো এওঁৰ তাত আছে মোহৰৰ জলতে ফুৰে শংখ ৰূপ ধৰি তজু গুৰু পুত্ৰ কহিহে নিমে হৰি এওঁ আনুমানিক কৰিলে কাৰণ তেওঁৰ ওপৰত যিহেতুকে বোজাটো আহি পৰিল জগতৰ হৰিয়ে তেওঁক কলে সাগৰ গতিকে এওঁ নিজে কৈ দিলে যে মই কৰা নাই কিন্তু মোৰ জলত এনেকুৱা এনেকুৱা এটা আছে তেৱে কৰিছে যেন লাগে যেন লাগে কৰা দেৱ প্ৰভু দিল জান মই খবৰটো দিলো সমস্তৰে সাক্ষী তুমি আপুনি প্ৰমাণ তুমি নজনা কি কাৰণ আছে চৰাচৰ জগতৰ পিতৃ তুমি সমস্ত চৰাচৰ জগতত ক'ত কি হৈ আছে কেনে ভাবে আছে সকলো জানা গতিকে তুমি নিজে চিন্তা কৰা সাগৰৰ এনে অনুনয় বিনয় কথা শুনি সাগৰৰ বাণী হেন শুনি তাৱৈখানে দিয়ন্ত জগত বুৰ নামি নাৰায়ণে পানীত জাপ দিলে পানীয়ে পানীত দিলে নাৰায়ণ বুলি কলে এইবাৰ কিন্তু কৃষ্ণ বুলি কোৱা নাই নাৰায়ণ মানে পানী হত্যা পানীৰ হত্যাত থাকোতা আমাক সংস্কাৰ কৰে আচলতে পানীয়ে গতিকে পানীত তেওঁ জাপ মাৰি দিলে শান্ত দিশ পাশ আতি আশ্ৰত কৰিয়া উজৰিল জলজন্তু পলাই ফাটতিয়া ভগৱন্তই যেতিয়া হৃদয়ত ভিতৰৰ সাগৰখনত অৱসমুদ্ৰত বিচৰণ কৰিব ধৰিলে তাৰ ভিতৰত থকা কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা অসূয়া এই গোটেইবিলাকে ইহঁত দৌৰিব ধৰিলে ইহঁত কেনে ভাবে হয় যে কোন এইজন আহিছে এই জলৰ মাজত জন্তু থাকে আমাৰ দেহটোৰ ভিতৰত জলে আৰু জল আমি প্ৰত্যেকে জলতে উৎপত্তি পিতৃহীন বিন্দুৰূপে জল মাতৃগৰ্ভত স্থিতি লাভ কৰোতে জল আৰু আমি যেতিয়া গৰ্ভত থাকো এটা জলৰ বেলুনৰ ভিতৰত আমি থাকো তেতিয়াহলে জলৰ মাজত তাৰ ভিতৰত কিন্তু সিহঁতৰ উৎপত্তি হয় জলতে উৎপত্তি হয় সমস্তৰে গতিকে সিহঁতৰ ভয় লাগিছে ভগৱন্তই নিজে
চৰাচৰ জগতত কি হৈছে সকলোৱে জানিব পাৰিছে। কৃষ্ণ ভাৱ কৃষ্ণ এরাম পুরন্ত আতুপে কৃষ্ণ জলক বিদারি কটু বেলি পাইলা লাগ দৈত্য বিচারি খেদি দেখি দৰি বাক শান্ত জগত আধাৰ উজৰি দিলে কলৰ দৈত্য দুৰাচাৰ গম্ভীৰ জলত পক্ষী পলাই মহাবেগে পাছতে দিলন্তৰ কৃষ্ণ এৰিছেগে কুমীৰ সময়ে দেন মৎস্যক পলাই কৃষ্ণৰ আগত দৈত্য পতংগ পৰাই লীলাই দহিলা কেদি দেৱনাৰায়ণ এৰাই বাক ডুঙি পাৰে পাঞ্চজন দেখি দুয়ো হাতে হাতী লন্ত বৰ চুতে ইৰা পায়া ৰুধিৰ দাসা দিল দৈত্য গোটে। কৃষ্ণ কৃষ্ণ এই গম্ভীৰ জগত পক্ষী পলাই মহাবেগে পাছতে দিলন্ত ল'ৰা কৃষ্ণ আহিছেগে। নাৰায়ণে কৃষ্ণ বুলি কৈছে, তাৰমানে আনন্দেৰে ময়েই জলত উৎপত্তি হওঁ, ময়েই জলত জন্ম দিয়াওঁ আৰু মোৰ আগতে তোমালোকে লীলা কৰিছা। কিনে কৰিলে কুম্ভীৰক ভয় যেন মৎস্যক পলাই। এটা চিত্ৰকল্প আমাৰ দিছে। কুম্ভীৰৰ ভয়ত মাছ বিলাকে যেনেকৈ পলাই, এই পঞ্চজনক তেনেকৈ পলাব ধৰিছে। আৰু কৃষ্ণৰ আগত দৈত্য পতংগ কৰা এটা পতংগ আৰু কেনেকৈ সম্ভৱেই নহয়। গতিকে ভগৱন্তৰ আগত আচলতে সেইজন আৰু এই পঞ্চজনৰ পিতৃ যদিও এয়া হিৰণ্যকশিপু বা সংঘ্ৰাত, কিন্তু আচলতে পিতৃ ভগৱন্ত। গতিকে তেওঁ জানে, গতিকে এই কামটো জানি লীলাই ধৰিলে খেদি দেৱনাৰায়ণ এৰাই বাক ডঙা ডঙি কৰে পঞ্চজন। তেওঁ কেনেকৈ এৰাব পাৰো? তেওঁৰ হাতৰ পৰা এই চেষ্টাটো তেওঁ কৰিছে আৰু এই চেষ্টা কৰা দেখি দুয়ো হাতে আতি লন্ত বৰচতে যি দুখন হাতত অতি বিক্ৰমৰ হাত, পৰাক্ৰমৰ হাত, শংখ আৰু চক্ৰ যিখন হাতত লয়